হয় আছেংপা সপ্তাহপ্ৰতিজন পাঠশালাৰ যি অধিৱেশন অসম সাহিত্য সভাৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ সত্যদেৱ ক্ষেত্ৰৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। বিভিন্ন দিশত যিহেতু অসম সাহিত্য এইবাৰ কেইবাটাও ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে বা ব্যতিক্ৰমী দিশ উন্মোচিত হৈছে। অসম সাহিত্য সভাৰ আজিৰ যিহেতু অন্তিমটো দিন, এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে এই সত্যদেৱ ক্ষেত্ৰত যি নামঘৰ প্ৰতিষ্ঠা কৰা হৈছিলে, সেই নামঘৰত সত্ৰীয়া পৰম্পৰা অনুসৰি নিত্য নৈমিত্তিকভাৱে যি বৰগীত বা নাম প্ৰসংগ হৈছে। আৰু মই পৰিৱেশ দেখুৱাম, তাৰ লগতে ক'ম যে ইতিমধ্যে সেই নামঘৰত তেওঁলোকৰ আৰম্ভ হৈছে আৰু গোটেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। সত্যদেৱ ক্ষেত্ৰত ইতিমধ্যে মানুহৰ কিন্তু আগমন ঘটিছে। বিগত দিনকেইটা যদি আমি চাওঁ, যথেষ্ট সংখ্যক মানুহৰ ভিৰ হৈছিলে, যথেষ্ট মানুহৰ সমাগম হৈছিলে। সাহিত্যনাৰগো মানুহ বা যিসকলে সাহিত্য সভাৰ চোৱাৰ যিটো হেঁপাহ, সেই হেঁপাহ পূৰাই যেন সাহিত্য সভা চাইছিলে পাঠশালা বা বজালীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে। আজি অন্তিম দিনত 9:30 বজাত অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন অনুষ্ঠিত হ'ব আৰু তাৰপিছতে 12:30 বজাত আকাশ অনুষ্ঠান, মহিলাৰ এইটো বিশেষ অনুষ্ঠান। সমান্তৰালকৈ যদি আমি চাওঁ, 3 বজাত হ'ব নাট্য সন্মিলন আৰু 11 বজাত গ্ৰন্থমেলাৰ বাকৰিত হ'ব সাংবাদিক সন্মিলন। 4:30 বজাত হ'ব অসম সাহিত্য সভাৰ বিভিন্ন বঁটা প্ৰদান অনুষ্ঠান। ইতিমধ্যে কালি ঘোষণা কৰিছে অসম সাহিত্য সভাৰ বিভিন্ন বঁটা, গ্ৰন্থৰে হওক বা বিভিন্ন অন্যান্য বঁটাসমূহ ঘোষণা কৰিছে। 54 গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰিব। আৰু এটা ভাল খবৰ, অসমীয়া প্ৰতিদিনৰ 5 গৰাকীকৈ সাংবাদিকে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সন্ধিয়া হ'ব সাংস্কৃতিক সন্মিলন। মই এই মুহূৰ্তত এটা বিশেষ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ সাহিত্য সভাৰ সত্যদেৱ ক্ষেত্ৰৰ। মোৰ সহযোগী ৰাজুৱে প্ৰথমতে দেখুৱাব, গোটেই ফিল্ডখন যদি ভালকৈ লক্ষ্য কৰা যায়, এয়া দেখিবলৈ পোৱা যাব যিটো স্বচ্ছতা। আজি 4 দিন অতিবাহিত হ'ল, আজি 5 নম্বৰ দিন, কিন্তু গোটেই ফিল্ডখন যদি আমি চাওঁ ইমান ধুনীয়া স্বচ্ছ হৈ আছে, ক'তো এটুকুৰা আপুনি কাগজ দেখিবলৈ নাপাব। আৰু এইফালে যদি আমি চাওঁ যে এই যি চাফাই কৰ্মীসকল, চাফাই উপসমিতি আছে, তেওঁলোকে নিজেই এই নেতৃত্ব দিছে আৰু ৰাতিপুৱাৰে পৰা জাবৰবিলাক নিষ্কাশন কৰাৰ কাৰণে গুৰুত্ব প্ৰদান কৰিছে। সেইকাৰণে দেখিবলৈ পোৱা গৈছে আটাইকেইদিনে আজি 4 দিনৰ পিছত এই বৃহৎ 5,000 বিঘা মাটি আগুৰা এই ফিল্ডখন ইমান ধুনীয়াকৈ স্বচ্ছ কৰি ৰাখিছে, সেয়া সঁচাই এক উল্লেখনীয় আৰু ব্যতিক্ৰম। এই মুহূৰ্তত মই চাফাই সমিতিৰ যিহেতু কেইবাগৰাকী বিষয়ববীয়া আছে, প্ৰথমতে মই সম্পাদক আনন্দ খাতুনিয়াৰ কাষলৈ যাব বিচাৰিছোঁ। তেখেত নিজে এগৰাকী পৰিৱেশ কৰ্মী। এটা ব্যতিক্ৰম দিশ দেখিবলৈ পোৱা গৈছে, গোটেই ফিল্ডখন ইমান সুন্দৰকৈ ৰাখিছে যেন আজি সাহিত্য সভা আৰম্ভ হ'ব। এয়া সঁচাকৈ এক ব্যতিক্ৰম। আপোনালোকে কেনেধৰণে এই পৰিকল্পনা কৰিছিলে? অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনৰ পাঠশালা অধিৱেশনৰ আজি সামৰণিৰ দিন আৰু স্বচ্ছতাই সেৱা, এই মনোভাৱ লৈ আমি সমগ্ৰ আমাৰ স্বচ্ছতা উপসমিতিয়ে আমি লাগি পৰিছোঁ। ৰাতিপুৱা 6 বজাৰ পৰা নিশা 2-3 বজালৈকে আমি এই স্বচ্ছতাৰ দিশত লাগি আছোঁ। প্ৰায় 70-72জন আমাৰ স্বচ্ছতা বিষয়ববীয়া এইসকল আছে। এইসকল সদায় অহৰ্নিশে আমাৰ লগত লাগি আছে। তাৰ লগতে আমাক সহযোগ কৰিছে আমাৰ পাঠশালা পৌৰসভা। পাঠশালা পৌৰসভায়ো নিৰন্তৰভাৱে তেওঁলোকে চাফাই অভিযানত সৃষ্টি হোৱা যিটো জাবৰ জোঁথৰ নিৰন্তৰভাৱে লৈ গৈ আছে, কোনো সময় নাই, ৰাতি দিনে সদায় লৈ গৈ আছে। আৰু এনে এটা পৰিৱেশ আচলতে আমি নিজে খুবেই চেষ্টা কৰিছোঁ, আমাৰ কোনো টোপনি নাই। চেষ্টা কৰাৰ ফল মই পুনৰ যদি ফিল্ডখন দেখোঁ, সেয়া সহজে অনুমেয় হ'ব। তেওঁলোকৰ যি চেষ্টাৰ ফল, সেই চেষ্টাৰ ফলৰ কাৰণে বৃহৎ যিখন সত্যদেৱ ক্ষেত্ৰ সুন্দৰ স্বচ্ছ হৈ আছে। ক'তো এটা বটল পৰি থকা দেখা নাপাব, ক'তো কাগজ পৰি থকা দেখা নাপাব, ক'তো প্লাষ্টিকৰ ঠঙা পৰি থকা দেখা নাপাব। এয়া সঁচাকৈয়ে এক প্ৰশংসনীয় পদক্ষেপ। মই আন এগৰাকী বিষয়াৰ কাষলৈ যাব বিচাৰিছোঁ। আপোনালোকৰ এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় আৰু ইমান সুন্দৰ কৰি ৰাখিব পাৰিছে, কেনেধৰণে কাম কৰিছে? ধন্যবাদ। পাঠশালা পৌৰসভা আৰু সাহিত্য সভাৰ অধিৱেশনৰ আমাৰ পৰিৱেশ আৰু স্বচ্ছতা উপসমিতিৰ যৌথ প্ৰচেষ্টাত আমাৰ এই সভাস্থলীখন আমি সুন্দৰকৈ সজাই পৰা ৰখাৰ চেষ্টা কৰিছোঁ। সেয়ে পাঠশালা পৌৰসভাৰ যিখিনি কৰ্মচাৰীবৃন্দ আছে, আমাৰ চাফাই কৰ্মীকে আদি কৰি আমাৰ অহৰ্নিশে দিনে ৰাতিয়ে আমাৰ ইয়াৰ পৰা যিটো জাবৰ জোঁথৰলৈ, লগতে পাঠশালা পৌৰসভাৰ নগৰখন, গোটেই নগৰখন উলিয়াই গ'লে যিখিনি আমাৰ কৰিব লগা আছে সকলোখিনি একেলগে আমি কৰি আছোঁ। আৰু ইয়াত যিটো আমাৰ অনাময় যিটো আমাৰ পৰিৱেশ, সেইটো আমাৰ চিজফুলৰ দ্বাৰা সদায় ডেইলি আমাৰ ইয়াত নি আমি মলত্যাগটো কৰি আছোঁ।